নাই ৰঞ্জিত দাসৰ নাম আপোনালোকে শুনিছেনে নাই ৰঞ্জিত দাস কোৰ মানুহ কোন সমষ্টিৰ তেখেত বিধায়ক সৰ্বক কোন জিলাত আছে এই ৰঞ্জিত দাসে ৩-৪ মাহ আগত কৈছে বৰপেটা ধুবুৰীত আহিবলৈ পাকিস্তানত থকাৰ লেখীয়া লাগে মনত আছে আপোনালোকৰ আমাৰ এই বৰপেটাৰ এখন সমষ্টিৰ এজন বিধায়ক হ'ব পাৰে তেখেত বেলেগ দলৰ মানুহ দল কৰাৰ প্ৰত্যেকজন মানুহৰ অধিকাৰ আছে আমি তেওঁ ক্ৰিটিচাইজ কৰা নাই কিন্তু তেখেতে যেতিয়া প্ৰেছ কনফাৰেন্স কৰি গুৱাহাটীত কয় যে বৰপেটা ধুবুৰী গোৱালপাৰাত গ'লে হেনো তেওঁ পাকিস্তানত থকাৰ লেখীয়া লাগে আৰু তেওঁ শাসনাধিষ্ঠিত দলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি আৰু বৰপেটাৰ মানুহে ঠাণ্ডা হিচাপে বহি থাকে মই আচৰিত পাওঁ ৰঞ্জিত দাসে আপোনালোকক পাকিস্তানী বুলি কয় ইয়াত কোনোবা পাকিস্তানী মানুহ আছে নেকি যদি নাই তেনেহলে ৰঞ্জিত দাসক কিয় জবাব নিদিয়ে আপোনালোকে এজন তেওঁ বিধায়ক মই এটা সমষ্টিৰ বিধায়ক কোনটো সাহসত ৰঞ্জিত দাসে কয় যে নামনি অসমত ঘূৰিলে পাকিস্তানৰ থকাৰ লেখীয়া লাগে যদি আপোনালোকৰ খং উঠে এই খঙৰ জবাব বেলটৰ জৰিয়তে দিব লাগিব কাৰণ ডেমক্ৰেসি বেলটৰ জৰিয়তে নিৰ্ধাৰণ কৰে আৰু যদি খং নুঠে ঠাণ্ডা হৈ বহি থাকে তেনেহলে বদনাম লৈ বহি থাকো মই আপাৰ আসামৰ মানুহ ভাই মই গুচি যাম ইমান বেইজ্জতি কৰাৰ পিছতো বৰপেটা ধুবুৰী গোৱালপাৰাৰ মানুহক ইমান বেইজ্জতি কৰাৰ পিছতো অথচ বৰপেটাৰ এটা সমষ্টিৰ এমএলএ আমাৰ মানুহ ঠাণ্ডা হৈ বহি থাকে মই কি কৈছো আপোনালোকে ধৰিব পাৰিছে নিশ্চয় এই জবাব লাগে এই বিচাৰ লাগে আপোনালোকক হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিছে নাই শুনা আপোনালোকে কি কয় ষ্টেবলে আৱাজে নাহে হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিছে হিমন্ত বিশ্ব শৰ্মা এজন মন্ত্ৰী অসম চৰকাৰৰ সেকেন্ড ইন কমান্ড সৰ্বানন্দ সোণোৱালৰ পিছতে তেখেতৰ স্থান তেওঁ নিজেই কৈছে তেওঁ কেবিনেটৰ ২ নম্বৰ মন্ত্ৰী আমিও স্বীকাৰ কৰো তেওঁ এজন মানে উচ্চ পৰ্যায়ৰ মন্ত্ৰী ৮টা-৯টাকে ডিপাৰ্টমেণ্ট তেখেতে চম্ভালে তেখেতে যেতিয়া কয় পাকিস্তানৰ জিন্নাৰ বংশধৰ কাক কয় মই কি কৈছো আপোনালোকে বুজা নাই মই বুজা নাই মই এনেকে ভাষণ দিব নোৱাৰো ওৱান ৱে ট্ৰেফিক নহব মই কোৱা কথাটো যদি আপোনালোকে বুজি নাপায় মই কিয় কম হিমন্ত বিশ্ব শৰ্মাৰ লেখীয়া মন্ত্ৰীয়ে যেতিয়া প্ৰেছ কনফাৰেন্স কৰি কয় যে অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহ অসমৰ ইছলাম ধৰ্মাৱলম্বী মানুহ জিন্নাৰ বংশধৰ আপোনালোকৰ কেনেকুৱা লাগে কিয় জবাব নিদিয়ে কিয় জবাব নিদিয়ে ইয়াত কোনোবা জিন্নাৰ বংশধৰ আছে নেকি হাত ডাঙা নাই তাৰমানে আছে ইয়াত কোনোবা জিন্নাৰ বংশধৰ আছে নেকি হাত ডাঙা হোৱা নাই ইছলাম ধৰ্মত লিখা আছে হুব্বুল ওয়াতান মিনাল ঈমান কুৰাণৰ আয়াত যি দেশত আমি থাকো সেই দেশক ভাল পোৱা ইমানৰ অংশ পৰ্যায় আৰু হিমন্তই আমাক পাকিস্তানৰ বংশধৰ বুলি কয় মহাৰাষ্ট্ৰত বিজেপি গভৰ্ণমেণ্ট চেণ্ট্ৰেলত বিজেপি গভৰ্ণমেণ্ট অসমত বিজেপি গভৰ্ণমেণ্ট অসমৰ মন্ত্ৰীয়ে কয় যে অসমৰ ধৰ্মীয় সংখ্যালঘু বোলে জিন্নাৰ বংশধৰ মহাৰাষ্ট্ৰৰ জিন্নাৰ বংশধৰ তাত বিজেপি গভৰ্ণমেণ্ট যেতিয়া ভাৰত আৰু পাকিস্তান ভাগ হৈছিল তেতিয়া জিন্নাৰ ভাই ভতিজাৰ বংশধৰ বিলাক মহাৰাষ্ট্ৰত থাকি গৈছিল তেওঁলোক বিজনেছ কৰে তাত মহাৰাষ্ট্ৰত বিজেপি গভৰ্ণমেণ্ট আছে খেদি দিয়ক তাৰ পৰা আমি ইয়াত কোনো জিন্নাৰ বংশধৰ নাই আমি সব ইণ্ডিয়ান সিটিজেন মই আচৰিত পাওঁ যেতিয়া বৰপেটা ধুবুৰীৰ মানুহে হিমন্ত বিশ্বই খাৰা কৰা কেন্দ্ৰীয়ৰ পিছত জিন্দাবাদ জিন্দাবাদ দি ঘূৰি ফুৰে হিমন্ত বিশ্বই কোন কেন্দ্ৰীয়ক খাৰা কৰিছে কোনটো বুজিবলৈ বাকি নাই বাকি আছে অলপ ভলিউম কম
আপোনালোকৰ জিন্নাৰ বংশধৰ বুলি কয়, যি জিন্নাই দেশ ভাগ কৰি আমাৰ জীৱনৰ কাৰণে বদনাম দি থৈ গৈছে। আৰু সেই জিন্নাক বংশধৰ বুলি কোৱাৰ পিছত চুপচাপ হৈ বহি থাকে বৰপেটাৰ মানুহ, ধুবুৰীৰ মানুহ। মোৰ সমষ্টিত গৈ এই বাবু হিমন্ত বিশ্ব শৰ্মা, আরে ভাই আজি মন্ত্রী আছে কালি নাথাকিবও পাৰে, কিমান মন্ত্রী দেখিছো ফুটপাথত পৰি থাকিব পিছত। নমস্কাৰ দিয়া মানুহ নাথাকে। মোৰ সমষ্টিত গৈ মোক কয়, মিটিং কৰে, মই বোলে বাংলাদেশী বোলে পাগল। এছেম্বলিত মই বহু যিটো চিটত একেলগে বহু, তেওঁ যেনিবা মন্ত্রী, মই এমএলএ, মই বোলে বাংলাদেশী বোলে পাগল কৰবা। মই লগে লগে তেওঁক মেইল কৰিলো যে হিমন্ত বিশ্ব ডাঙৰীয়া, আপুনি যিখন কলেজত পঢ়িছে কটন কলেজত, ময়ো সেইখন কলেজত পঢ়িছো। আপুনি যিটো হোষ্টেলত আছিলে কটন কলেজৰ, ময়ো সেইটো হোষ্টেলত আছিলো। আপুনি ল প্ৰেক্টিছ কৰে, ময়ো ল প্ৰেক্টিছ কৰো। ৰবা গণ্ডগোল লগাই থাকে। কৰবাত কৈ আছিলো, মই কি কৈ আছিলো? হিমন্ত বিশ্ব শৰ্মা যিখন কলেজত পঢ়িছে কটন কলেজত, ময়ো তাত পঢ়িছো। হিমন্ত বিশ্ব ল প্ৰেক্টিছ কৰে এমএলএ হোৱাৰ আগত, ময়ো ল প্ৰেক্টিছ কৰিছো। হিমন্ত বিশ্ব কটন কলেজত পঢ়ি থাকোঁতে যিটো হোষ্টেলত আছিলে, ময়ো সেইটো হোষ্টেলত আছিলো। হিমন্ত বিশ্ব শৰ্মা যিটো এমএলএ এছেম্বলিৰ মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, অসম বিধানসভাৰ সদস্য, ময়ো সেইটোৰ সদস্য। পাগল মন্ত্ৰী মই কেনেকে বাংলাদেশী হলো? মোৰ পিতৃয়ে 54ত ষ্টেণ্ড কৰিছে, তেতিয়ালৈকে হিমন্তৰ জন্মই হোৱা নাই। মই যিখন স্কুলত পঢ়িছো 1928 চনত স্থাপন হৈছে। মই মেইল কৰিলো যে আই ৱান্ট ৰিপ্লাই। হিমন্ত বিশ্বৰ আজিলৈকে সাহস পোৱা নাই মোক জবাব দিবৰ কাৰণে, আৰু ঠাণ্ডা হৈ গল। তাৰপিছত মোক নকয়, তাৰ পিছৰ পৰা মোক আৰু বাংলাদেশী এমএলএ বুলি নকয়। আপোনালোকক যে ৰঞ্জিত জাথে পাকিস্তানত থকা বুলি কয়, হিমন্ত বিশ্বই যে জিন্নাৰ বংশধৰ বুলি কয়, এনেকে জবাব দিব লাগিব। ইটকা জবাব পাথৰছে, তেতিয়া হিমন্ত বিশ্ব ঠাণ্ডা হব। খং নুঠে আপোনালোকৰ এইবিলাক কথা শুনি? যেখানে মাইনরিটি সিট আছে কেরালায়, সেইখানে কন্টেস্ট করতেছে, যেখানে 45% মাইনরিটি মানুষ। হিম্মত আছে হিন্দু ডমিনেটেড সিটের থেকে রাহুল গান্ধী কন্টেস্ট করো। সারা ইন্ডিয়া থেকে এরা মাইনরিটি মানুষকে ব্যবহার করে। আর যতদিন পর্যন্ত আমরা নিজের পায়ে না দাঁড়ায় শিখবো, আসাদুল ওসিকে পারে না। তো আসাদুল ওসিকে পারে না, এক দিয়া দিব বান্ধব। বক্তব্য শুনলে হবে না, কার্যকরী হতে হবে। চাইল্ড কার্ড এজিপির, বিজেপি, কংগ্রেসের কোন বাপের সম্পত্তি নয়, এটা গভর্নমেন্ট পলিসি। যে কোন সরকার আসলে দিতেই হবে, গভর্নমেন্ট পলিসি। আর ভাই গভর্নমেন্ট পলিসি, যে মানুষটা বলে যে চাইল্ড কার্ড দিয়ে থাকার যোগ্যতাই নাই, চাইল্ড কার্ড কোন বাপের সম্পত্তি নয়, এটা সিস্টেম। আমি ইউডিএফ এর এমএলএ, মানুষে বলে ইউডিএফ এর এমএলএ কি কাজ করবে? আমি 2 বছরে 250 কোটি টাকা স্যাংশন করছি, এটা বাপের সম্পত্তি নাকি? এটা আমার সিস্টেম, আমার সিস্টেম জানা আছে, আমার মানুষ আছে, আমার লোক আছে, অভিচার আছে, আমার বন্ধু বান্ধব এসএস অভিচার, এরা বলে দে তুই ওখানে নকর পাই যাবি। তিনটা আসনের মাজত কেইটা আসন পাব? আমি তিনিটা পাম 100%। আজি 3-4 দিন আগত ইন্ডিয়া টুডে যেটো টিভি চেনেল আছে তাত আপুনি চাব, প্ৰেডিকশ্যন দেখছে যে আমি 3টা খেলি আছে, 3টাতে জিকিম। গৌৰৱ গগৈয়ে কৈছে যে এইবাৰ ইউডিএফ কোনো ফেক্টৰ নহয়, এই সম্পৰ্কে কি ক'ব? গৌৰৱৰ কথা বাদ দিয়ক, গৌৰৱ আমি তাত কণ্টেষ্ট কৰালে গৌৰৱে জিকিলেহেঁতেন নেকি? আমি যে হেল্প কৰিছো, খোলা কথা, আমি তাত হেল্প কৰিছো। আমি নিবিচাৰো যে বিজেপি জিকক। আমার কথা হল কি, আমার ভোট ডিভিজন হব নালাগে, সেইকাৰণে 14টাৰ পৰা মাত্ৰ 3টাত আমি কণ্টেষ্ট কৰিছো। কোন 3টা? যি 3টাত অলৰেডি আমাৰ এক্সিষ্টিং এমপি আছে, গতিকে আমি মাত্ৰ 3টাত কণ্টেষ্ট কৰিছো, 3টাত আমি জিকিম। গৌৰৱৰ কথা বাদ দিয়ক। আব্দুল খালেকে কৈছে যে প্ৰফুল্ল কুমাৰ মহন্ত নীতি আদৰ্শৰ নেতা, এই সম্পৰ্কে কি ক'ব? এইটো খালেক দা সম্পৰ্কে মই একো নকওঁ। খালেক দা কাৰ ইনষ্ট্ৰাকশ্যনত ইলেকশ্যন খেলি আছে আপোনালোকে জানে, মই এইবিলাক ব্যক্তিগত কথা